24 এপ্ৰিলৰ ৰাতিপুৱা প্ৰায় 4:15 বজাত খুব জোৰে মানে বতাহ ধুমুহা আহিলে আৰু বতাহ ধুমুহাৰ ফলত মানে গাঁৱৰ সকলো ঘৰ দুৱাৰ গছ গছনি সকলো ধ্বংস কৰি নিলে। এইফালে দেখিছে ছালত থকা মানে চৰাই পোৱালি তিনিটাও মৃত্যু হ'ল। খুব বেয়া লাগিছে মানে এনেকুৱা ধৰণৰ পৰিৱেশ দেখি। এনেকুৱা বেয়াকৈ মানে ধুমুহা আহিলে সকলোবিলাক মানে খতম কৰি দিলে। এইফালে দেখিছে বন্ধু সুৰজ মৰাণৰ এইটো বাসগৃহ আছিল। সেইদিনা অৱশ্যে মানুহ নাছিল ঘৰত। ৰাতি মানে প্ৰায় 11 বজালৈকে ইয়াত আছিল আৰু হাতীৰ ভয়ত হাতী ওলাইছে বুলি কোৱাত তেখেতে ঘৰলৈ গৈছিল আৰু পুৱতি নিশা মানে 4:15 বজাত মানে প্ৰচণ্ড জোৰে মানে বতাহ ধুমুহা আহিলে আৰু এইখন দেখিছে আপোনালোকে তলত এখন মানে বিচনা আছে আৰু তাতেই আনকালে মানে শুই থাকে। সেইদিনা অৱশ্যে ভাগ্য ভাল আছিল যে কি তাত কোনো মানুহ হোৱা নাছিল আৰু ওচৰতে থকা গঁৰাল ছাগলী গঁৰাল আছিল, হাঁহ কুকুৰাৰ গঁৰাল আছিল। সেইবিলাক মানে কুকুৰা বহুতখিনি মানে মৰিছে তেখেতৰ আৰু অতিকৈ দুখজনক। গোটেই মানে ঘৰটোৱে ভাঙি শেষ কৰি দিলে। যিহেতু পথাৰৰ নিচেই কাষতে আছিলে। এইবিলাক আপোনালোকে নিশ্চয় দেখিছে আৰু আমি গৈ মানে বহুতখিনি তাত সহায় কৰি দিলোঁগৈ। যিবিলাক মানে বস্তুবিলাক মানে কি কৰিম নকৰিম তেনেকুৱা ধৰণৰ এটা চিন্তা আহি পৰিছিলে যিহেতু। সেয়েহে আমি বেৰবিলাক মানে ছাইডলৈ নিলোঁ আৰু ভিতৰত যিবিলাক মানে বস্তু আছিল মানে কাঁহী বাতি হওক বা কাপোৰ কানি বিচনা সকলোবিলাক উলিয়াবলৈ আৰু বাল্ব চাল্ব লাইটৰ যিবিলাক কাৰেণ্টৰ তাঁৰ আছিল সকলোবিলাক মানে উলিয়াবলৈ আমি চেষ্টা কৰিলোঁ। আৰু আজি আছোঁ মই আমাৰ নিজৰ গাঁৱৰ তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ বৰ্তমান ডিগবৈ সমষ্টিৰ অন্তৰ্গত বহিদিহিং মৌজাৰ মানে দিয়াখুঞ্জান গাঁৱত। আৰু ইয়াত মানে সকলোবিলাক মানে ৰাস্তা বুলিবলৈ বৰ্তমান তেনেকৈ নাই। সকলোবিলাক মানে কাৰেণ্টৰ খুঁটাৰ ভাঙি পৰি আৰু গছ গছনি ডাঙৰ ডাঙৰ গছ গছনি বাঁহ গছ উঘলি গৈছে আৰু লগতে তামোল গছ বহুতো ভাগিছে। প্ৰায় এটা মানুহৰ ঘৰত 20-25 জোপাকৈ তামোল গছ ভাগিছে আৰু অন্যান্য গছবিলাকৰ কথাটো বাদেই দিলোঁ। মুঠতে গাঁওখন সম্পূৰ্ণভাৱে যিটো ঘূৰ্ণী বতাহ বুলি কয় পকাই পকাই আহে, ঠিক তেনেধৰণে মানে আহিলে। আৰু আমি ৰাতিপুৱাই আহিলোঁ এটা সুৰজ মৰাণৰ ঘৰত আৰু যিহেতু গোটেই অৱস্থা বেয়া হৈ আছে গতিকে আমি বেৰবিলাক অলপ মানে ভাল কৰি দিবলৈ মানে ঘৰটো অলপ ঠান ঠিক লগাই দিবলৈ ওলালোঁ আৰু যিবিলাক মানে বস্তু সোমাই আছে ঘৰৰ ভিতৰত সেইবিলাক উলিয়াবলৈ চেষ্টা কৰিলোঁ আৰু বেৰবিলাক মানে অলপ দূৰত নিয়ে থ'বলৈ ওলালোঁ। অৱস্থা একেবাৰে বেয়া হৈছে। সকলোবিলাক মানে কাঁহী বাতি মানে যিবিলাক মানে বিচনা চিচনা হওক যিকোনো বস্তু ঘৰৰ ভিতৰত আপোনালোকে নিশ্চয় গম পাইছে ঘৰৰ ভিতৰত কি বস্তু থাকিব পাৰে। এই সকলোবিলাক বস্তু মানে কাপোৰ কানি আদি কৰি সকলোবিলাক বস্তু মানে এই ঘৰৰ ভিতৰতে সোমাই আছে। গতিকে সেইবিলাকতো উলিয়াব লাগিব ন। গতিকে আমি এই বেৰবিলাকতে আঁতৰাবলৈ চেষ্টা কৰিলোঁ আৰু সকলোৱে মানে সহযোগিতা আগবঢ়াইছে যিমান পাৰে। যিহেতু মানুহ আহি আছে গৈ আছে, সকলোৱে সহযোগিতা আগবঢ়াইছে। যিহেতু একেবাৰে অৱস্থা বেয়া কৰি নিলে। সেইবিলাক আপোনালোকে দেখিছে ব্লেংকেট হওক কিবা মানে ভিতৰত যিবিলাক থাকে আৰু গোটেইবিলাক মানে যিহেতু ডাঙৰ ডাঙৰ শিল পাথৰ অৱশ্যে দিলে সেয়েহে মানে গোটেইবিলাক তিতি গৈছে মানে। আৰু ওচৰৰ অঞ্চলটো সকলোৰে ঘৰত মানে কিবা নহয় কিবা এটা অনিষ্ট কৰিছেই এই বতাহজাকে। কাঁহী বাতি ভাগি খতম, গিলাচ চিলাচ ইয়াত মাংস এতিয়াও আছে। কালি গধূলি খোৱা ভাল মানুহ নাছিলে সেইটো সময়ত। এই ৰাতিপুৱা ওচৰতে দিছিলে অৱশ্যে 4:15 মানত।